নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোকক মোৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল। আজিৰ আমাৰ মেনে ডিউটি জেগাত ফায়াৰ ট্ৰেইনিং দিবলৈ আহিছে। আমাৰ চিকিউৰিটি ফালৰ পৰা ফায়াৰ ট্ৰেইনিং আহে, মাহেকৰ মূৰত আহে, নহ'লে 2 মাহৰ মূৰত সেনেকৈ কেতিয়াবা ফায়াৰ ট্ৰেইনিং আহে দেই। এয়া আমাক ফায়াৰ ট্ৰেইনিং দি আছে। ফায়াৰ লগা মাত্ৰ কেনেকৈ মানুহ আহিব লাগিব, ফায়াৰ লাগুনতেতো কোনো গম নাপায় না ফায়াৰ কেনেকৈ লাগে। সেইটো পৰা মানুহ ল'ৰাটোক আগলৈ যাবলৈ দিছে, গৈ পিনি সুধিছে, কৈ আছে যে ইয়াত ফায়াৰ বুলি চিঞৰিব, তেতিয়া মানে ফায়াৰ কেনেকৈ আহিব লাগিব, ল'ৰাটো আহিব লাগিব, পজিশ্যনবিলাক এনেকৈ দেখুৱাই আছে। মানে মই সম্পূৰ্ণ ফুল ভিডিঅ'বিলাক বনাব পৰা নাই, কিয়নো আমাৰ অফিচাৰবিলাক আহিছে না, যিটো আমি আমাৰ চিকিউৰিটি গাৰ্ডৰ অফিচাৰবিলাকে আহিছে। সেইটো পৰা এইবিলাক ভিডিঅ' বনাই থাকিলে বেয়া হ'ব বুলি মই ভিডিঅ'বিলাক অকণমানকৈ বনাইছিলোঁ লুকুৱাই মেলি আপোনালোকক দেখুৱাবৰ বাবে। এইবিলাক ইলেক্ট্ৰিচিয়ান, এইবিলাক যিবিলাক ওপৰত মানে ধৰক ইলেক্ট্ৰিকেল কামবিলাক কৰে না, সিহঁতবিলাকক দেখুৱাই আছে। আপোনালোকে ভাবে না, কিছুমান মানুহে ভাবে চিকিউৰিটি লাইন শুৱে আৰু মুঠতে শুই দি পইচা লয় বুলি ভাবে কিছুমানে ভাবে। এয়া আপোনালোকে চাওক, আমাৰ শুই বহি পিনি অকল পইচা নহয়, আমাক ট্ৰেইনিং দি থাকে, ফায়াৰ ট্ৰেইনিং। অকল ফায়াৰ ট্ৰেইনিং বুলিয়ে নহয়, বহুত ধৰণৰ ঘপছে কিজানি ইছ্যু এটা হৈ গ'লে তাৰো ট্ৰেইনিং দিয়ে, কিবা কিবি মানে অগ্ৰং বগ্ৰং চব দিয়ে। আৰু ইয়াত আপোনালোকে ভাবে লেডিজ গাৰ্ডবিলাকে যেন ডিউটি কৰে, সেইটো সমান কষ্ট। এজনী লেডিজ গাৰ্ড চাওক, এজনী আমাৰ অসমৰ লেডিজ গাৰ্ড, এজনীকো ইয়াত ট্ৰেইনিং বুলি ক'লে লেডিজ বুলিয়ে নহয়, জেণ্টছ বুলিয়ে নহয়, সম্পূৰ্ণ মুঠতে এই ছ'চাইটিটোত যিটো আমি ছ'চাইটিত যিমান মানুহে কাম কৰি আছোঁ, ধৰক ইলেক্ট্ৰিচিয়ান, প্লাম্বাৰৰ পৰা ধৰি চিকিউৰিটি, হাউচ কিপিং, সকলো মানুহে ফায়াৰ ট্ৰেইনিং বিষয়ে আমাৰ একশ্যন গাৰ্ডিঙৰ ফালৰ পৰা ট্ৰেইনিং দিয়ে। এই কণমানিটোক আকৌ শিকাইছে মানে, যদি ফায়াৰ লাগে সিহঁতৰ ঘৰৰ মুখৰ আগত এনেকুৱা ফায়াৰ চিলিণ্ডাৰ থকা থাকে, কেনেকৈ নুমুৱাব লাগে বেচেৰাক দেখুৱাইছে। ই আকৌ এবাৰ ভাল পাই পিনি তাক আকৌ এবাৰ লগা হৈ পৰিলে, চাওক আকৌ এবাৰ লাগে। তাৰপিছত সি কৈছে, ছাৰক কৈছে যেন ফায়াৰ লগাই দিবলৈ কৈছে। ছাৰে কৈছে নালাগে, তুমি এনেকৈ মাৰি চোৱাচোন, এনেকৈ মাৰি পিনি নুমুৱা সেইবুলি কৈছে। সি আকৌ আকৌ এবাৰ নুমুৱাই চাবলৈ চাইছে। চাওক এটা সৰু ল'ৰা কিমান আগ্ৰহ ফায়াৰ, এখেতলোক টকাৰ ওপৰত, কিন্তু মানুহক টকা ইমানেই আছে, হ'লেও তেখেতলোক কি কয়, ফায়াৰ বুলি কওক মাত্ৰ এটা সৰু নিগনি এটা ঘৰৰ ভিতৰত ল'লেও বহুত ভয় কৰে। আৰু এবাৰ আমাৰ এই ডিউটি জেগাত এবাৰ 19 ফ্ল'ৰত জুই লাগিছিলে। মই ভিডিঅ' দিছিলোঁ, বহুত মানুহে দিছিলোঁ। পূৰা AC ফিউজ থৈ দিছিলে, ফিউজটোৰ কাষত প্লাইবৰ্ডৰ হেৰি লগোৱা আছিলে। প্লাইবৰ্ড লাগি ৰাতিয়ে জুই লাগিলে, গম নাপালে, কিন্তু গোন্ধটো গম নাপালে। সিহঁতি কি হ'ল, ৰাতিপুৱা পৰত বাচ্চাক স্কুল থ'বলৈ আহোঁতে ফায়াৰ লাগি আছিলে, গম নাপালে, আৰু মেডাম অফিচলৈ গুচি গ'ল। তাৰপিছত তেহেঁতৰ ঘৰত যিটো হাউচমেট আহিছিলে, হাউচমেটে দৰ্জা খোলোঁতে গম পাইছে যেন ফায়াৰ লাগি আছে। তেতিয়া এনেকৈ সেইটো পৰা ধৰক ফায়াৰ ট্ৰেইনিং আমাক খুব দিবলৈ লৈ আছে। ফায়াৰ ট্ৰেইনিং মাহেকৰ মূৰত, সপ্তাহত নাই দেই, 2 মাহৰ মূৰত সেনেকৈ ফায়াৰ ট্ৰেইনিং দি থাকে। তেতিয়াৰ পৰা মানুহবিলাক আৰু এয়াই চবেই মিলি জুলি ফায়াৰ ট্ৰেইনিং লৈ আছে। আপোনালোকৰ মাজত মই ইমান ক'বও পৰা নাই, হ'লেও মই যিখিনি পাৰিছোঁ সেইখিনি মোৰ অনুযায়ী মই কৈছোঁ। ইয়াত ছাৰে সুধি আছে কোনটো ব্লকৰ, ছাৰে কৈছে যে মই D ব্লক 20। ছাৰে কৈছে, আমাৰ ছাৰজনেও কৈছে সেই ব্লকটো ছেফটি হৈ গ'ল, আপুনি জানিলে ফায়াৰ কেনেকৈ নুমুৱাব লাগে। বাই বাই। ভাল লাগিলে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব দেই, ধন্যবাদ।